নমস্কাৰ সকলোকে মেথছ ধামাল ইউটিউব চেনেলত স্বাগতম জানাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম আমি অনুশীলনী 6বিৰ 6, 7 আৰু 8 নম্বৰ এই তিনিটা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। ইয়াৰ আমাৰ 6 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰত OC এংগেল AOBৰ সমদ্বিখণ্ডক PM লম্ব OA আৰু PN লম্ব OB দেখুওৱা যে PM ইকুৱেল PN। এইটো হ'ল চিত্ৰ আমাৰ। তো ইয়াতে PM লম্ব AOৰ ওপৰত আছে আৰু PN লম্ব OBৰ ওপৰত আছে। এতিয়া আমাক কৈছে PM আৰু PN সমান বুলি প্ৰমাণ কৰি দেখুৱাব লাগে। তেতিয়া আমি এইটো সমাধান কৰোঁ আহা। ইয়াত আমি লিখিম কাষৰ চিত্ৰত, এইটো হ'ল কাষৰ চিত্ৰটো। ইয়াত আমাৰ কি দিয়া আছে যে এংগেল AOBৰ সমদ্বিখণ্ডক হ'ল OC। এই OC সমদ্বিখণ্ডকডালে এই AOB এই কোণটোক সমান দুটা ভাগত ভাগ কৰিছে। এইটোৰ লগত এইখিনি কোণ সমান হ'ব। গতিকে সমদ্বিখণ্ডকটো হ'ল OC। আৰু কি দিয়া আছে আমাৰ যে PM লম্ব দিয়া আছে PM লম্ব OA আৰু দিয়া আছে PN লম্ব OB। এতিয়া আমাক দেখুৱাব দিছে যে দেখুৱাব লাগে যে PM ইকুৱেল PN। এইটো আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে। এতিয়া আমি প্ৰমাণ কৰিম। ইয়াত আমি প্ৰথমত কি কৰিম যে যেটো আমাৰ দিয়া আছে সেইটো আমি লিখি লওঁ। এইটো যেহেতু এংগেল AOBৰ সমদ্বিখণ্ডক কি দিয়া আছে OC। তেতিয়াহ'লে আমি ক'ব পাৰি গতিকে আমি লিখিব পাৰি যে AOC কোণ এংগেল AOC ইকুৱেল টু এংগেল BOC অৰ্থাৎ এই ৰেখাডালে এই OC ৰেখাডালে এইখিনি কোণ মানে AOB কোণক দুটা ভাগত ভাগ কৰিছে, সমান দুটা ভাগত। তেতিয়াহ'লে এই কোণটোক আমি AOC যিটো কোণ দিছোঁ এইটোক আমি MOP বুলিও দিব পাৰি। MOP একেটাই কোণ বুজাব। আৰু এইটোক আমি লিখিব পাৰি NOP। এইটো আমি 1 নম্বৰ বুলি দিলোঁ। এতিয়া PM যেহেতু O এর ওপৰত লম্ব আছে তেতিয়াহ'লে ইয়াতে এটা 90 ডিগ্ৰী কোণ হ'ব। এইটো আমাৰ দিয়ে আছে, এইটো আমি লিখি লওঁ। যেহেতু PM লম্ব OA PM লম্বটো আছে কাৰ ওপৰত O এর ওপৰত আৰু PN লম্ব OB গতিকে আমি এইটো কোণ আৰু এইটো কোণ 90 ডিগ্ৰী পাম। এইটো আমি লিখিব পাৰি যে PMO ইকুৱেল টু 90 ডিগ্ৰী আৰু PNO ইকুৱেল টু 90 ডিগ্ৰী বুলি আমি লিখিব পাৰি। তেতিয়াহ'লে ইয়াতে দুটা আমাৰ কি হ'ল, এই দুটা সমান হ'ল। therefore আমি লিখিব পাৰি PMO ইকুৱেল টু PNO ইকুৱেল টু 90 ডিগ্ৰী। অৰ্থাৎ ইহঁত দুটাই যদি 90 ডিগ্ৰী হয় এই দুটা সমান হ'ব। এতিয়া আমি এই দুটা বাহু সমান কৰিব লাগে PM ৰ লগত PN। তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ সৰ্বসম বনাব লাগিব। এই দুটা ত্ৰিভুজ আমি লৈছোঁ, এটা হ'ব PMO। এতিয়া ত্ৰিভুজ এনেকৈ দিওঁ POM আৰু ত্ৰিভুজ PON ৰ পৰা PON এই দুটাৰ পৰা আমি কি মিল পাওঁ আমি চাই লওঁ আহা। যে ইয়াতে আমাক কৈছিল যে এই কোণটোৰ লগত এই কোণটো সমান।
ইয়াত আমি 1 নম্বৰত পাইছোঁ তেতিয়াহ'লে এই দুটা ত্ৰিভুজত পৰি আছে গতিকে এংগেল অফ এম অ' পি ইকুৱেল টু এংগেল অফ এন অ' পি এইটো আমাৰ 1 নম্বৰৰ পৰা আমি প্ৰমাণ পাইছোঁ এই দুটা কোণ সমান আমি 1 নম্বৰৰ পৰা লিখিম তাৰপিছত এই কোণটো আৰু এই কোণটো 90 ডিগ্ৰী আছে সমান বুলি ইয়াতে পাইছোঁ আমি এইটো 2 নম্বৰ বুলি দিওঁ এংগেল অফ পি এম অ' ইকুৱেল টু এংগেল অফ পি এন অ' এইটো পাইছোঁ আমি 2 নম্বৰৰ পৰা এতিয়া দুটা আমাৰ মিল হ'ল দুযোৰা এতিয়া আৰু এক যোৰা লাগে যেটো আমাৰ অ পি বাহু যেটো আছে এই দুটা ত্ৰিভুজৰ সাধাৰণ বাহু হয় তেতিয়াহ'লে আমি লিখিব পাৰি অ পি ইকুৱেল টু অ পি যেটো আমি লিখিম সাধাৰণ বাহু তো তিনি যোৰা মিল হৈ গ'ল এতিয়া আমি সূত্ৰ বা শৰ্ত কোনটো আহিব আমাৰ এইটো আমাৰ লিখিব লাগিব যে ত্ৰিভুজ পি অ এম সৰ্বসম ত্রিভুজ পি ও এন এই দুটা ত্রিভুজ সর্বসম হয়েছে কিন্তু আমি শর্তটো কি লিখিম যে এই 90 ডিগ্রির বিপরীত বাহু যেটা আছে এটো অতিভুজ কয় এটো সমান হয়েছে তার লগত এজোৰা বাহু নয় এটো সূত্ৰত নাহে আর এস এস ইয়াত দুই জোড়া কোণ সমান হয়েছে গতিকে আমার কোণৰ কাৰণে আহিব এ আৰু বাহুৰ কাৰণে আহিব এস আৰু কোণৰ কাৰণে আহিব এ তো এংগেল সাইড এংগেল অর্থাৎ বাহু কোণ বাহু শর্ত মতে এই দুটা ত্রিভুজ কি হব সৰ্বসম হব এতিয়া আমি সৰ্বসম ত্ৰিভুজৰ কি অনুৰূপ অংশবোৰ সমান ক'ব পাৰি গতিকে পি এমৰ লগত আমি পি এন সমান ক'ব পাৰি ইয়াত আমি লিখিব পাৰি গতিকে পি এম ইকুৱেল টু পি এন সেইটো আমাৰ কি হ'ব সিপিসিটি যেটো নাকি আছিল কি যে কারেসপন্ডিং পার্টস অফ কংগ্ৰুয়েন্ট ট্রায়াঙ্গল অর্থাৎ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান যেটো আমাৰ প্ৰমাণ কৰিব লাগিছিল বা প্ৰমাণ কৰিব দিছিল সেইখিনি আমি প্ৰমাণ কৰি দেখুৱালো এইখিনি প্ৰমাণ আছিলে এতিয়া আমি 7 নম্বৰটো সমাধান কৰো হা 7 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰত এ বি আৰু পি কিউ ৰেখাখণ্ডই ইহতৰ মধ্যবিন্দু ছেদ কৰিছে এ বি আৰু পি কিউ এই দুডাল ৰেখা ইহতৰ মধ্যবিন্দু ক'ত ছেদ কৰিছে দেখুৱাব লাগে যে এ অ পি ত্ৰিভুজ এ অ পি এই ত্ৰিভুজটো আৰু বি অ কিউ এই ত্ৰিভুজটোৰ লগত সৰ্বসম বুলি প্ৰমাণ কৰিব দিছে আৰু পি এৰ লগত বি কিউ সমান বুলি আমাক প্ৰমাণ কৰিব দিছে যিখিনি দি আছে আমি এইখিনি লিখি লওঁ তো ইয়াত আমাৰ কাষৰ চিত্ৰত এ বি আৰু পি কিউ ৰেখাখণ্ড ইহতৰ মধ্যবিন্দু ছেদ কৰিছে দেখুৱাব লাগে যে এই দুটা আমাক প্ৰমাণ কৰি দেখুৱাব লাগে তো ইয়াত আমি কি কৰিম প্ৰমাণ যে এ অ পি ত্ৰিভুজৰ লগত বি অ কিউ ত্ৰিভুজ সৰ্বসম হ'ব এটা আমি প্ৰমাণ কৰিম তাৰ আগত প্ৰমাণ কৰিব যোৱাৰ আগতে আমাৰ যেহেতু এইটো এ বি ৰেখাৰ মধ্যবিন্দু আৰু পি কিউ ৰেখাৰো মধ্যবিন্দু গতিকে এই অংশটোৰ লগত এই অংশটো সমান হ'ব আৰু এই অংশটোৰ লগত এই অংশটো সমান হ'ব অৰ্থাৎ এইখিনি আৰু এইখিনি সমান হ'ব এটা আমি লিখি লম যেহেতু এ বি আৰু পি কিউৰ মধ্যবিন্দু ও গতিকে আমি কি লিখিব পাৰি যে এ ও ইকুৱেল ও বি যেটো আমি 1 নম্বৰ দিলো আৰু পি ও ইকুৱেল ও কিউ এটা আমি 2 নম্বৰ দিলো পি ওৰ লগত ও কিউ সমান হ'ব কাৰণ এইটো মধ্যবিন্দু এই ৰেখাটোৰ এতিয়া আমি ত্ৰিভুজ দুটা লওঁ যে ত্ৰিভুজ এতিয়া ত্ৰিভুজ এ ও পি আৰু ত্ৰিভুজ বি ও কিউৰ পৰা এই দুটা ত্ৰিভুজত কি মিল পাওঁ তিনিটা মিল কৰিব লাগে তিনি যোৰা তাৰপিছত আমি সৰ্বসম ক'ব পাৰিম যে ইয়াত আমি এই ত্ৰিভুজৰ এ ও বাহুৰ লগত এইটো ত্ৰিভুজৰ ও বি বাহু সমান এইটো আমি 1 নম্বৰত পাইছো 1 নম্বৰৰ পৰা তাৰপিছত এই ত্ৰিভুজৰ
পি অ বাহুৰ লগত এইটো ত্ৰিভুজৰ অ বি অ কিউ বাহু সমান। এইটো আমি 2 নম্বৰৰ পৰা পাইছো। আমি 2 জোড়া পালো আৰু 1 জোড়া মিল কৰিব লাগে। এটা কথা হল যে 2 জোড়া ৰেখাখণ্ড যদি কি কৰে সৰল ৰেখা কটাকৰি কৰে 1 জোড়া, সিহঁতৰ সৃষ্টি কৰা বিপৰীত কোণবোৰ সমান হয়। এইটো আৰু এইটো বিপৰীত কোণ হয়, গতিকে বিপৰীত কোণ সমান হ'ব। অৰ্থাৎ এই ত্ৰিভুজৰ এইটো কোণৰ লগত এই ত্ৰিভুজৰ এই কোণটো সমান হ'ব। ইয়াত আমি লিখিম এংগেল এ অ পি ইকুৱেল টু এংগেল বি অ কিউ, আৰু এইটো লিখিম আমি বিপৰীত কোণ। তো 3 জোড়া আমি মিল পালো, ইয়াতে সমান পালো। এতিয়া লিখিম ত্ৰিভুজ এ অ পি সৰ্বসম ত্ৰিভুজ বি অ কিউ। এইটো কি শর্ত হব যে বাহু কোণ বাহু, অর্থাৎ বাহু কোণ বাহু, এই শর্ত মতে ত্রিভুজ দুটা কি হব সর্বসম। ইয়াত আমি এনেকৈ লিখিব পারি যে এস এ এস, এনেকৈ লিখিব পারি। তো 1 নম্বৰটো আমাৰ হেৰি প্ৰমাণ হৈ গল। এতিয়া আমি 2 নম্বৰটো কৰিম। ইয়াত আমি লিখিম যেহেতু ইয়াত কি যেহেতু আমাৰ এই দুটা ত্ৰিভুজ সৰ্বসম হৈছে, যে ত্ৰিভুজ এ অ পি সৰ্বসম ত্ৰিভুজ বি অ কিউ, গতিকে আমি ক'ব পাৰি যে সৰ্বসম ত্ৰিভুজৰ কি হয় অনুৰূপ অংশবোৰ সমান। সেইকাৰণে আমি লিখিব পাৰি যে ইয়াত আমাৰ যেটো কৈছিল পি এ আৰু কিউ বি এই দুটা সমান বুলি আমি ক'ব পাৰিম। পি এ ইকুৱেল টু কিউ বি, আৰু এইটো কি হ'ব কি মতে ক'ব পাৰি যে সিপিচিটি মতে আমি এইটো ক'ব পাৰি। এইটো আমাৰ 2 নম্বৰ প্ৰমাণ হৈ গল। তো গোটেইখিনি আমাৰ প্ৰমাণ হৈ গল। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কাষৰ চিত্ৰত এবিচিৰ ত্ৰিভুজ এবিচিৰ এ বি ইকুৱেল টু এ চি। এই এ বি চি ত্ৰিভুজৰ এ বি বাহুটোৰ লগত এ চি বাহুটো সমান দেখুৱাইছে কৈছে, আৰু এফ আৰু ই ক্ৰমে এ বি আৰু এ চিৰ মধ্যবিন্দু। এফটো হল এ বিৰ মধ্যবিন্দু আৰু ইটো হল এ চিৰ মধ্যবিন্দু। প্ৰমাণ কৰিব লাগে যে বি ই সমান সমান চি এফ, বিৰ লগত চি এফ সমান বুলি প্ৰমাণ কৰিব লাগে। এইটো আমি লৈছো। তো যিখিনি আমাৰ দিয়া আছিল আমি সেইখিনি লিখি লৈছো ইয়াতে গোটেইখিনি, যে কাষৰ চিত্ৰৰ পৰা আমি লিখিছো এ বি চি ত্ৰিভুজৰ এ বি ইকুৱেল টু এ চি, আৰু এ বি আৰু এ চিৰ মধ্যবিন্দু ক্ৰমে ই এফ আৰু ই। প্ৰমাণ কৰিব লাগে যে বি ইকুৱেল টু চি এফ। এতিয়া আমি কি কৰিম প্ৰমাণ কৰিম। প্ৰমাণ, এতিয়া আমি প্ৰমাণ কেনেকৈ কৰিম যে এ বি বাহুৰ যেহেতু মধ্যবিন্দু এফ আৰু এ চি বাহুৰ মধ্যবিন্দু যেহেতু ই, গতিকে আমি এইটো প্ৰমাণ ল'ম। তাৰ আগত আমি এইটো লিখি লওঁ যেহেতু ত্ৰিভুজ এ বি চিৰ এ বি ইকুৱেল টু এ চি, তেতিয়াহ'লে এইটো আমাৰ দিয়া আছিলে, আৰু কি আছে যে এ বি আৰু এ চিৰ মধ্যবিন্দু ক্ৰমে এফ আৰু ই। গতিকে আমি লিখিব পাৰি যেহেতু এ বি আৰু এ চিৰ মধ্যবিন্দু এফ আৰু ই, তেতিয়াহ'লে এ এফৰ লগত এফ বি সমান হ'ব। গতিকে এ এফ ইকুৱেল টু এফ বি, এইটো আমি 1 নম্বৰ হেৰি কৰিলো, 1 নম্বৰ দিলো। আকৌ এইটো বাহুৰ ক্ষেত্ৰত যদি আমি ধৰো এ ইৰ লগত ই চি সমান হ'ব, এইটো আমি 2 নম্বৰ দিলো। এতিয়া আমি 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা ক'ব পাৰি, 1 নম্বৰ আৰু 2 নম্বৰৰ পৰা ক'ব পাৰি যে এফ বি ইকুৱেল টু ই চি, এফ বিৰ লগত ই চি সমান হ'ব। কাৰণটো কি আছিলে যে এ বি ইকুৱেল টু এ চি আছিলে, সিহঁতৰ মধ্যবিন্দু হলে, অৰ্থাৎ ইয়াত আমি এনেকৈ বুজিব পাৰি যে দুটা বাহু এনেকৈ থাকিলে সিহঁতৰ মধ্যবিন্দু এই দুটা বাহু সাপোজ সমান, তো দুটা যদি মাজত সমানভাৱে কাটি দিওঁ এই অংশৰ লগত এইটো অংশ সমান হৈ যাব।
ঠিক এইটো বাহুৰ মধ্যবিন্দু F যদি হয় তেতিয়াহ'লে এই অংশৰ লগত এইটো বাহুৰ মধ্যবিন্দু E যদি হয় এই অংশটো সমান হ'ব ইয়াৰ লগত এইখিনি সমান হ'ব গতিকে সেই কাৰণে আমি লিখিব পাৰি 1 আৰু 2 ৰ পৰা যে এইখিনিৰ লগত এইখিনি সমান হ'ব তেতিয়াহ'লে এতিয়া আমি B আৰু CF সমান কৰাৰ কাৰণে BE এইটো বাহু হয় আৰু CF হ'ল এইটো বাহু তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ ল'ব লাগিব সৰ্বসম কৰিবৰ কাৰণে এইটো হ'ল BFC আৰু এটা হ'ল এই ত্ৰিভুজটো CFD BFC এটা আৰু এটা এইটো ল'ব লাগিব যে BEC দুটা ত্ৰিভুজ এই দুটা ত্ৰিভুজ ল'ব লাগিব এতিয়া এইটো আমি 3 নম্বৰ দি থওঁ 3 নম্বৰ ত্ৰিভুজ BFC আৰু ত্ৰিভুজ BEC পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি মিল পাই আছো FB ৰ লগত সমান আছে এইটো ত্ৰিভুজৰ যেটো আছে BFC ত্ৰিভুজৰ FB বাহুৰ লগত সমান আছে BEC ত্ৰিভুজৰ EC বাহু সমান এইটো আমি ক'ত পাইছিলো 3 নম্বৰত পাইছিলো FB = EC এইটো আমি লিখিম 3 নম্বৰৰ পৰা তাৰ পিছত BC এই BC টো হল আমাৰ কি সাধাৰণ বাহু BC = BC কাৰণ BFC ত্ৰিভুজতো BC পৰে BEC ত্ৰিভুজতো BC পৰি আছে তো এইটো হ'ব সাধাৰণ বাহু তাৰ পিছত আমি BFC ত্ৰিভুজৰ B কোণটোৰ লগত এই কোণটোৰ লগত সমান ক'ব পাৰি C কোণ অৰ্থাৎ BEC ত্ৰিভুজৰ C কোণ হ'ব কিয় হ'ব এইটো আমি কৈ আছো যে যেহেতু আমি লিখিম ইয়াতে ত্ৰিভুজ ABC ৰ কি আছিল AB = AC আছিল এই কাৰণে আমি লিখিব পাৰি এই দুটা কোণ সমান কাৰণ এটা ত্ৰিভুজৰ দুটা বাহু সমান হলে তাৰ বিপৰীতে থকা কোণ দুটা সমান হয় এই বাহুৰ এইটো বাহুৰ বিপৰীত কোণ আছিল কি C কোণ আৰু এইটো বাহুৰ বিপৰীত কোণ আছিল B কোণ এই দুটা কোণ সমান হ'ব পৰস্পৰ এতিয়া আমি লিখিব পাৰি এতেকে ত্ৰিভুজ BFC সৰ্বসম ত্ৰিভুজ BEC কি শর্ত হ'ব ইয়াতে বাহু কোণ বাহু বাহু এই শর্ত মতে কি হল ত্রিভুজ দুটা সৰ্বসম হল এতিয়া সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান বুলি আমি ক'ব পাৰি এই যেটো আছিল আমাৰ CPCT সেই মতে যে ইয়াত আমি এই কাৰণে ক'ব পাৰি B অৰ্থাৎ BFC ত্ৰিভুজৰ CF বাহুৰ লগত BEC ত্ৰিভুজৰ BE বাহু সমান গতিকে আমি লিখিব পাৰি ইয়াতে BE = CF যেটো আমাৰ প্ৰমাণ কৰিব দিছিলে এইটো লিখিম আমি কি CPCT এ বুজাই আছে যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান তো এইখিনি আমাৰ প্ৰমাণ হৈ গল ভিডিওটো আজি আমি সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ